Good morning everyone. আজি 21 জানুৱাৰী অসমীয়া প্ৰতিদিনখন মই আপোনালোকৰ আগত হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। আজি অন্ত পৰিব 121 পূজাৰীয়ে কৰা নৱগ্ৰহ যজ্ঞৰ। কাইলৈ বহু প্ৰতীক্ষিত ৰাম মন্দিৰৰ শুভ উদ্বোধন, আলোকসজ্জা, প্ৰভু ৰামৰ কাটআউট, ৰামায়ণৰ ছবিৰে সজাই পৰা তোলা হৈছে অযোধ্যা। দেশৰ 160টা ছবিগৃহত প্ৰদৰ্শন কৰা হ'ব উদ্বোধনী অনুষ্ঠান। কলাক্ষেত্ৰত 23টা ভাষালৈ অনুদিত আছাম ব্ৰেভাৰ্ড লাচিত বৰফুকন শিক্ষক গ্ৰন্থ উন্মোচন কৰি অমিত শ্বাহ। লাচিত বৰফুকন সমগ্ৰ ভাৰতৰ বীৰপুত্ৰ। শৰাইঘাটৰ যুদ্ধত যদি মোগল জিকিলেহেঁতেন আৰু লাচিত বৰফুকন নাথাকিলেহেঁতেন তেন্তে অসম বাংলাদেশৰ অংশ হ'লহেঁতেন। লাচিতৰ বীৰত্ব চৰিত্ৰক সমগ্ৰ দেশৰ সন্মুখলৈ অনাটোৱে দেশৰ সামূহিক চেতনা আত্মবিশ্বাস জাগ্ৰত কৰিব। মূল ইংৰাজী গ্ৰন্থখনৰ লেখক অৰূপ কুমাৰ দত্তক নিজৰ ডিঙিত থকা গামোচাখনেৰে আদৰণি জনায় গৃহমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডাক্তৰ শৰ্মাৰ ঘোষণা, মহাবীৰ লাচিত বৰফুকনক ভাৰতৰ সকলো জনগণৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত কোনো কৃপণালি কৰা নহ'ব। জয়ৰাম ৰমেশ দেৱব্ৰত শইকীয়াই কৰিলে প্ৰকাশ, গুৱাহাটীৰ ভিতৰত ন্যায় যাত্ৰাক প্ৰৱেশৰ অনুমতি নিদিলে চৰকাৰে। গুৱাহাটী প্ৰেছ ক্লাবৰ নিমন্ত্ৰণ মৰ্মে ৰাহুল গান্ধীৰ সংবাদমেলৰ সম্বোধনতো বাধা চৰকাৰৰ। 2 নম্বৰ পৃষ্ঠাত আছে নতুন পেঞ্চন আঁচনি বাতিল, পুৰণি পেঞ্চন ব্যৱস্থা বাহালৰ দাবী, কৰ্মবিৰতি ধৰ্ণা, ৰাজ্যজুৰি NPS কৰ্মচাৰীৰ বিক্ষোভ। APSC কেলেংকাৰী, গ্ৰেপ্তাৰ হোৱা 3 বিষয়াৰ বিৰুদ্ধে চাৰ্জশ্বিট, উত্তৰ বহীত সন্নিৱিষ্ট হৈছিল ভুৱা পৃষ্ঠা। নিলম্বিত ASP শ্বাহজাহান চৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱা, নিয়োগ বিষয়া ৰাকেশ দাসৰ বিৰুদ্ধে চাৰ্জশ্বিটত গুৰুতৰ তথ্য। গুৱাহাটী বাতৰিত আছে GMCৰ 300 পথ নিৰ্মাণ আঁচনিত অন্তৰ্ভুক্ত হ'বনে গোলক ৰায়মেধি পথ। হাতীগাঁৱত কদৰ্য পানী গচকি যাতায়ত। নলাৰ পানীৰে জলমগ্ন পথেৰে মৰণত শৰণ দি ৰাইজৰ অহা যোৱা, চৰ্মৰোগত আক্ৰান্ত হোৱাৰ আশংকাই খেদি ফুৰিছে সহস্ৰাধিক বাসিন্দাক। ডাম্পাৰত বাহনৰ ক্ষমতাতকৈ অধিক বালি মাটি সৰবৰাহ, ধূলিময় নাৰেংগী চন্দ্ৰপুৰ ঘাইপথ প্ৰায়ে সংঘটিত হয় দুৰ্ঘটনা। ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে জয় শ্ৰীৰাম লিখা পতাকাৰে ভৰিছে মহানগৰীৰ অস্থায়ী বিপণী। খেলৰ বাতৰিত আছে 5 বছৰত ভাৰতীয় ক্ৰিকেট বৰ্ডক দিব 2500 কোটি টকা, টাটা গোষ্ঠীয়ে হ'ব IPLৰ মুখ্য স্পন্সৰ। টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ লগত বিবাহ বিচ্ছেদ, পাক অভিনেত্ৰীৰ লগত বিয়াত বহিলে শোয়েব মালিকে। অসমীয়া প্ৰতিদিনখনৰ লগত সাদিনখনো আজি জড়িত হৈছে। CBIয়ে চলাইছে তদন্ত, BSNLৰ যোৰহাট চক্ৰত বৃহৎ বিত্তীয় কেলেংকাৰী। ৰাজস্থানত তৎপৰ BJP, মহিলা ভোটাৰক ঢাল হিচাপে লৈ নিৰ্বাচন জিনাৰ ৰণকৌশল। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।